নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ এটি নতুন ভিডিঅ'লৈ। আৰু আমাৰ মা এইফালে ডিব্ৰুগড় মেকপিনছ মেডিকেলত ভৰ্তি হৈ আছে। আৰু মাৰ যিহেতু ব্লাড দিবলগীয়া হ'ল, অসুখটো মানে অলপ গুৰুতৰে, সেইকাৰণে আমি ইয়াত 4 দিন ধৰি ভৰ্তি হৈ আছোঁ। আৰু আজি অকণমান ভাল পাইছে, সেইকাৰণে কিবা মনটো অকণমান ভাল লাগিলে, গতিকে অকণমান আপোনালোককো দেখুৱালোঁ। মেডিকেলখন খুবেই ভাল হয়, ইয়াত যত্ন বহুত ধুনীয়াকৈ কৰে ডাক্তৰ মানস গগৈ ছাৰ আৰু ডাক্তৰ গ্ৰীণ গগৈ ছাৰে বহুত ধুনীয়াকৈ খবৰ ৰাখিছে আৰু বহুত ধুনীয়াকৈ নাৰ্ছবিলাকে শুশ্ৰূষা কৰিছে আৰু বহুত ধুনীয়া পৰিপাতি। ইয়াত খুবেই ভাল লাগিলে। মাৰ যিহেতু চুগাৰ বহুত বেছি আছিল, সেইকাৰণে এনেকৈ ভৰ্তিও হ'বলগীয়া হ'ল। আৰু ল'ৰাটো আৰু ভাইটিয়ে এনেকৈ ইয়াতে জিৰণি লৈছে। আৰু এইফালে আছে মাৰ ৰুমটো। আৰু জেঠাইকৰ লগত আমাৰ ধন মানুহে পূৰা কথা পাতিছে। আৰু মা অলপ ৰেষ্ট লৈ আছে, যিহেতু ব্লাড দি থকা হৈছে। এয়া দেখিছেনে, মায়ে ব্লাড লৈ আছে আৰু 2 দিন পিছত ছুটি হ'ব। আৰু আজিলৈ ভিডিঅ'টো বিশেষ দীঘলীয়া নকৰোঁ, ইমানতে মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ। লগতে যিসকলে নতুনকৈ চাই আছে, ভিডিঅ'ৰ তললৈ গৈ মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।